শৰাইঘাট বেটেলটো সঁচাকৈ আমাৰ অসমৰ বাবে এক হিষ্টৰিকেল ভিক্টৰী আছিল কিয়নো সেই সময়ৰ বিখ্যাত আৰু পাৱাৰফুল মোগল সেনাসকলক আমাৰ আহোম সেনাই পৰাস্ত কৰি এক ইতিহাস ৰচে চনটো আছিল 1671 চন আৰু ঠাইটো আছিল ব্ৰহ্মপুত্ৰ নদীৰ শৰাইঘাট এই ঠাইতে আজি শ বছৰ আগত এক যুদ্ধ সংঘটিত হয় যাক আজি আমি শৰাইঘাট যুদ্ধ বুলি জানো এই শৰাইঘাট বেটেলত আমাৰ আহোম কিংডমৰ পৰা বীৰ লাচিত বৰফুকনে আমাৰ আহোম সেনাসকলক লিড কৰে আৰু মোগল সকলৰ পৰা অৰ্থাৎ মোগল সেনাসকলক লিড কৰে ৰাজা ৰাম সিং আই মোগল সকলৰ যথেষ্ট সংখ্যক আৰ্মি চাই আমাৰ আহোম সেনাই লিড কৰা অৰ্থাৎ বীৰ লাচিত বৰফুকনে লিড কৰা আমাৰ আহোম সেনাসকলে ভয় পাইছিল আৰু তেতিয়া তেখেতে এষাৰ কথা কৈছিল যি কথাৰ বাবে আমাৰ আহোম সেনাসকলে মোটিভেটেড ফিল কৰিছিল আৰু যুদ্ধত জয়ী হোৱাৰ বাবে এনকাৰেজ ফিল কৰিছিল আৰু তেখেতৰ সেই কথাটো আমি আজিও শুনিলে মোটিভেটেড ফিল কৰোঁ তেখেতৰ সেই বিখ্যাত কথাষাৰ আছিল দেশতকৈ মোমাই ডাঙৰ নহয় আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ স্মাৰ্ট ষ্ট্ৰেটেজি আৰু সাহসৰ বাবে মোগলসকলে পৰাস্ত হয় আৰু আমাৰ অসমখন মোগলসকলৰ পৰা উদ্ধাৰ পায় আৰু আমাৰ অসমৰ বীৰ লাচিত বৰফুকনৰ বাবে এটলিষ্ট কমেণ্টত লিখক জয় আই অসম থ্যাঙ্কস ফৰ ওয়াচিং দিস টিল দি এন্ড